এতিয়া আমাৰ জিলা সভাপতি ডাঙৰীয়াক তেখেতৰ বাহন ৰাখিবৰ কাৰণে মন্ত্ৰী বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়াই 25 বছৰ ৰাজত্ব কৰিছে। আমি পুৰণা চামগুৰি সমষ্টিৰ মানুহে তেওঁৰ যি চৰিত্ৰ সেইখিনিৰ কথা আমি গম পাওঁ। ৰাজনৈতিক নেতাক মাৰিব, জনপ্ৰতিনিধিক মাৰিব, মহিলা নেত্ৰীক মাৰিব, এইবিলাকৰ লগত আমি নাই। এইটো কথা স্পষ্ট কৰি দিয়া হ'ল। যোগদান কৰা একমাত্ৰ কথা হৈছে কি আমাৰ অসম গণ পৰিষদ আৰু বিজেপি মিত্ৰজোঁট। এই মিত্ৰজোঁটত আমাৰ চৰকাৰ আকৌ আগলৈ থাকিব আৰু ৰকিবুল হুছেইনৰ পিতেক যিটো মানে সৰু বাচ্ছা এতিয়া খেলিবলগীয়া সময় হৈছে তেখেতে খেলা পথাৰত এৰি দিয়াটো আমি বিচাৰো আৰু চামগুৰি সমষ্টিও বিচাৰে। এবাৰ ৰকিবুল হুছেইনৰ পুত্ৰ আপোনাৰ বিপুল ভোটত হাৰিব। আমাৰ অসম গণ পৰিষদ দলৰ কোনোবা এজন AYZ কোনোবা এজন নেতৃত্ব পাব বুলি আমি এই ৪৬টা বছৰে মূল খুঁটিৰ পৰা অসম গণ পৰিষদ পৰা আমি বিচ্ছিন্ন হৈ আমি নিজৰে খাটি আছো। আজি উচ্ছেদৰ কথাই কম, চৰকাৰে আবণ্টন দিছে কিন্তু আমাৰ মানুহবিলাকে পট্টা লোৱা নাই। তাত লিখা আছে মিছিল কৰা আবেদন কৰি ম্যাদী কৰিব লাগে মাটিখিনি, সেইখিনি কৰা নাই। যাৰ কাৰণে মাটিখিনি এতিয়া চৰকাৰী এতিয়া তাৰ কাৰণে আমি এই মুখ্যমন্ত্ৰী চৰকাৰক গ্ৰহণ কৰিব লাগে। দ্বিতীয় আহিছে যে আজি মছজিদবিলাক ভাঙিছে, কিন্তু আমাৰ ধৰ্ম মতে মছজিদটো চৰকাৰী মাটিত নহয়, নামাজেই নহয়। চৰকাৰী মাটিত মছজিদ বনালে মছজিদত নামাজ নহয়। গতিকে অবৈধ মছজিদে ভাঙিছে আমাৰ ম্যাদী পাট্টাত থকা কোনোবা এখন মছজিদ দেখুৱাক। এইবিলাক আচলতে এই যে ৰাজনৈতিক দালালবোৰৰ বিশেষকৈ কংগ্ৰেছ CDS বা তেনেকুৱা ৰাজনৈতিক দলবোৰৰ এটা ইস্যু, সেই ইস্যুটো আমাক ভয় দেখুৱাই আমাক ইমান দিনে মূল ভেটিৰ পৰা আঁতৰাই আছে।